ফাইনালি ফ্ৰেণ্ডসকল আজি হল 12 ডিসেম্বৰ আৰু আজি কিন্তু ইতিমধ্যে অৰুণোদয় আঁচনিৰ জৰিয়তে অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত টকা সোমাই দিয়া হৈছে আৰু ইতিমধ্যে কিন্তু সরকার তৰফৰ পৰা এখন নোটিফিকেশন জাৰি কৰিছে য'ত বিষয়সমূহ উল্লেখ কৰা হৈছে আপোনালোকে দেখিবলৈ পাইছে যে বুনিয়াদী অৰ্থনীতি সবলীকৰণৰে প্ৰগতিৰ দিশত ৰাজ্য আমাৰ অৰুণোদয় 3.0 বিটিআৰত কেন্দ্ৰীয় শুভাৰম্ভণি অনুষ্ঠান আপোনালোকে দেখিবলৈ পাইছে দিনৰ 11 বজাত আপোনালোকে কৈছে 12 ডিসেম্বৰ 2025 ঠিক আছে এতিয়া চাওক আপোনালোকে দেখিবলৈ পাইছে যে বিটিআৰত 4.5 লাখ সহ ৰাজ্যৰ 38 লাখ প্লাস লোকলৈ অৰুণোদয়ৰ ধন অৰ্থাৎ আপোনালোকে জানে বিটিআৰৰ মানুহে যোৱা মাহত টকা পোৱা নাছিল তো অসমৰ মানুহে পাইছিল কিন্তু এবাৰ কি কৰিলে বিটিআৰ সহকাৰে অসমৰ অন্যান্য ৰাজ্য জিলাৰ লগতে গোটেই কেইটা মানুহক কিন্তু কি কৰিলে আজি প্ৰায় 38 লাখ মানুহক কি কৰা হৈছে অৰুণোদয় আঁচনিৰ জৰিয়তে টকা প্ৰদান কৰা হৈছে তো এই অৰুণোদয় আঁচনিৰ লগতে কিন্তু আৰু কিছুমান আঁচনি ইয়াতে কি কৰা হয় সংযোজন কৰা হয় যেনে হকোৱা অৰুণোদয় আঁচনিৰ লগতে আপোনালোকে দেখিছে আঁচনিসমূহ অৰুণোদয় আঁচনি শহীদ কলকৰ বৃদ্ধ পেঞ্চন আঁচনি আৰু আপোনালোকে দেখিছে ৰাষ্ট্ৰীয় দিব্যাংগৰ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি এই কেইটা আঁচনিৰ টকা কিন্তু অৰুণোদয় হিতাধিকাৰীৰ লগতে অন্যান্য হিতাধিকাৰীৰ একাউণ্টত ট্ৰান্সফাৰ কৰা হৈছে তো আপোনালোকে নিশ্চয় দেখে পালে সো আপোনালোকে যদি অৰুণোদয় আঁচনি টকা পোৱা নাই তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে কি কৰিব লাগিব কেৱাইচি আপডেট কৰিব লাগিব অৰ্থাৎ আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল বা আগতে অৰুণোদয় আঁচনি টকা লাভ কৰিছিল কিন্তু বৰ্তমান আপোনালোকৰ অৰুণোদয় আঁচনি টকা সোমোৱা নাই বা আজি ডেটত সোমোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব কেৱাইচি আপডেট কৰিব লাগিব আৰু কেনেকৈ কেৱাইচি আপডেট কৰিব পাৰি সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে নিশ্চয় কমেন্টত জনাব মই আপোনালোকক অহাকালিৰ ভিতৰতে ভিডিওটো দি দিম যে আপোনালোকে কেনেকৈ কেৱাইচি আপডেটটো কৰিব পাৰিব অৰুণোদয় আঁচনিৰ টকাসমূহ লাভ কৰিবলৈ গতিকে আগন্তুক দিনত তেনেকুৱা ইম্পৰ্টেন্ট ভিডিও মই পাই থাকিবলৈ এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব যাতে আপোনালোকে আগতীয়াকৈ আপডেটসমূহ পাই থাকে তো মই ভিডিওটো আৰু দীঘলীয়া কৰিব বিচৰা নাই মই জাস্ট আপোনালোকক আপডেটটো দিব বিচাৰিছিলো যে আপোনালোকে যেসকলকে অৰুণোদয় হিতাধিকাৰী আছে সেইসকলৰ একাউণ্টত কিন্তু ইতিমধ্যে টকা সোমাই গৈছে আৰু যদি আপোনালোকে বাই চান্স সোমোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু কেৱাইচিটো আপডেট কৰিব লাগিব আৰু যদি আপোনালোকৰ লিষ্টত নাম আছে নে কেনেকৈ চেক কৰিব পাৰি যোৱাকালিৰ ভিডিওত মই দেখুৱাই দিছো আপোনালোকে সেই ভিডিওটো চাই ল'ব পাৰে